সৰিয়হ ফুলেৰে কণী ভাজি খায়নে আপোনালোকে? আমি খাওঁ মাজে মাজে। আৰু এয়া সৰিয়হ ফুলেৰে কণী ভাজি বুলি ক'লে মোৰ মানে সৰুৰ কথা মানে পুৰণি কথাবোৰ মনত পৰে, যেনেকৈ আইতা ককাহঁতৰ দিনৰ কথাবোৰ মনত পৰে। আগতে দেখিছিলোঁ আইতাহঁতে বা ককাহঁতে পথাৰলৈ গৈ এনেকৈ সৰিয়হ ফুলবোৰ ছিঙি আনিছিলে আৰু ৰাতিপুৱা গৰম গৰম ভাতৰ সৈতে এনেকৈ কণী দি মেলি এনেকৈ সুন্দৰকৈ ভাজি খাইছিলে আৰু দেখিছিলোঁ মই। আৰু সেই বস্তুটোৱে ময়ো মানে মনত ৰাখি থৈছিলোঁ বা তেনেকৈ মাহঁতকো দেখিছিলোঁ বনোৱা আৰু খুবেই খায়ো ভাল পাইছিলোঁ মই সৰুৰ পৰাই। আৰু যিহেতু বজাৰৰ পৰা সৰিয়হ ফুলখিনি আনিছে, সেই গতিকে ভাবিলোঁ তেনেকৈ ভাজি খাওঁ অকণমান, আৰু সেয়ে ৰেডি কৰিছোঁ এয়া ভাজিবলৈ। প্ৰথমে মই পেনত কণীখিনি ভাজি লৈছিলোঁ, 2টা কণী দি, আৰু নেক্সট মই পেন এটাত আকৌ তেল দি তাতে পিঁয়াজ জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ আৰু লগতে পিঁয়াজৰ পাত তেনেকৈ কাটি দিছোঁ, নিমখ হালধি তেনেকৈ দি মেলি এইখিনিও ভাজি লৈছোঁ। আৰু এনেকৈ ভালকৈ ভাজি ল'ম, যেতিয়া পিঁয়াজখিনি অকণমান মানে পাতখিনি সিজি যোৱা নিচিনা হ'ব, আৰু তেতিয়াই তাতে মই দি দিছোঁ এয়া সৰিয়হ ফুল। সৰিয়হ ফুলখিনিও সৰু সৰুকৈ কাটি লৈছোঁ, নাকাটিলেও হয় কিন্তু মই কাটি লৈছোঁ তেনেকৈ। আৰু লগতে এয়া মটৰ দিছোঁ, কেঁচা মটৰ কেইটামান। তো তেনেকৈ দি মেলি এইখিনিও অকণমান সময় ভাজি ল'ম। আৰু ইয়াতে আৰু অকণমান নিমখ দি দিলোঁ, যিহেতু অকণমান কম হৈছিলে নিমখ দিয়াতে, তো আকৌ নিমখ দি দিছোঁ। তেনেকৈ দি মেলি এইখিনি ভাজি ল'লোঁ, আৰু এইখিনি ভজা হোৱাৰ পিছতে ইয়াতে যিখিনি মই কণী ভাজি ৰাখিছিলোঁ সেই কণীখিনি ইয়াতে মিক্স কৰি দিছোঁ। আৰু ইয়াৰ পিছতে ইয়াতে দিলোঁ অকণমান জালুকৰ গুড়ি আৰু লগতে ধনিয়া পাত, তেনেকৈ দি মেলি এইখিনি ভালকৈ আৰু অকণমান সময় লৰাই লৈছোঁ। বাছ তেনেকৈ কৰি এয়া এতিয়া ৰেডি হৈ গ'ল কণীৰ সৈতে সৰিয়হ ফুলৰ ভাজি। আৰু সঁচাকৈ কৈছোঁ, খাবলৈ খুবেই জুতি লগা হয়। কলপাতত দিয়া মাছ খাই কোনে কোনে ভাল পায় জনাবচোন। মই বহুত ভাল পাওঁ আৰু সেয়ে মাজে মাজে বনাওঁ। তো আমাৰ ঘৰৰ সকলোৱে ভাল পায় আচলতে, আৰু এনেকুৱা সৰু মাছবোৰ সদায় পোৱাও নাযায়। তো আজি মই পাইছিলোঁ, ঘৰতে আনিছিলে মানে মাছ বেপাৰী এজনে, তো ৰাখি থ'লোঁ মাছখিনি, আৰু ৰাখি মেলি এয়া কলপাতত দিবলৈ যো-জা কৰিছোঁ। প্ৰথমে মই মাছখিনি ভালকৈ ধুই লৈছোঁ, তাৰপিছত ইয়াতে পিঁয়াজ, সৰিয়হৰ পেষ্ট, জলকীয়া গুড়ি, নিমখ হালধি, জলকীয়া, জিৰা গুড়ি অকণমান তেনেকৈ দি মেলি এইখিনি ভালকৈ এনেকৈ সানি লৈছোঁ। আৰু যেতিয়া সনা হ'ল তেতিয়া মই এয়া কলপাতখিনি ধুনীয়াকৈ ধুই মেলি ৰাখিছিলোঁ, জুইত অকণমান সেক দি ৰাখিব লাগে, তেতিয়া মানে মেৰিয়াবলৈ সহজ হয়। তো তেনেকৈ কৰি এয়া টাৱা এখনত দি দিছোঁ, দি মেলি এনেকৈ ওলটাই দি মেলি তেনেকৈ বনাই ল'লোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল, আৰু অতি সোনকালেও হৈ যায় আৰু খাবলৈও খুবেই জুতি লগা হয়।